হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ কেঁচা আলুৰ এটা ৰেচিপি। তাৰ কাৰণে এটা লৈছোঁ কেঁচা আলু। আপোনালোকে ইচ্ছা কৰিলে বেছিও ল'ব পাৰে, কিন্তু মই এটা আলুৰে বনাম আজি ৰেচিপিটো। আৰু এই ৰেচিপিটো মই আলুটো বাকলি গুচাই ধুনীয়াকৈ কাটি ধুই পখালি লৈছোঁ। আৰু এতিয়া মই এই পিহনাখনতে আলুটো পিহি ল'ম। এতিয়া এইখিনি পিহনা ধুনীয়াকৈ মাৰি ল'লোঁ, সেয়া চাওক। আৰু এতিয়া মই ইয়াতে পানী দি ভালদৰে ধুই দিম। এইখিনি পূৰা ইয়াত চেপি ইয়াৰ একদম গোটেই পানীখিনি শুকুৱাই একদম ধুনীয়াকৈ ল'ম। এইখিনি এইদৰে সেয়া চাওক, একদম ধুনীয়াকৈ এনেকৈ শুকুৱাই ল'ম। এতিয়া মই আলুখিনি ভালদৰে ধুই পখালি লোৱা হৈ গ'ল। আৰু এতিয়া মই ইয়াৰ বাতিটোলৈ আকৌ ট্ৰেন্সফাৰ কৰি দিলোঁ। আৰু এতিয়া মই ইয়াতে দি দিম এই অকণমান পিঁয়াজ, বেছি নিদিলেও হ'ব, অকণমান দিলেও হ'ব। আৰু অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি, এই আটাইখিনি দি দিছোঁ। আৰু ইয়াতে মই নিমখ আৰু অকণমান ইয়াৰ বাইণ্ডিঙৰ কাৰণে মই বেচন দিম, কিন্তু এতিয়া মই নিদিওঁ। এইখিনি মই ৰেডি কৰিহে থৈছোঁ, কাৰণ এতিয়া নিমখ দিলে আৰু ইয়াতে মই যদি পিঁয়াজটো দিয়ে দিছোঁ, যথেষ্ট পৰিমাণে এয়া পানী নিমখে গোটেই পানী এৰিব, তেতিয়া গোটেইখন বেছি পনীয়া হৈ যাব। সেইকাৰণে মই এইখিনি এনেকৈ ৰাখি দিছোঁ। আৰু এতিয়া মই ইয়াৰ গ্ৰেভিখনৰ প্ৰথমে যোজা কৰি লওঁ। এতিয়া মই ইয়াৰ এইখিনি বনাবৰ কাৰণে গেছতে এখন কেৰাহী বহুৱাই দিলোঁ। আৰু ইয়াতে দি দিলোঁ মিঠাতেল। মিঠাতেলখিনি ইতিমধ্যে গৰম হৈ গৈছে। আৰু ইয়াতে মই এতিয়া দি দিম এয়া গোটা জিৰা, আৰু লগতে দি দিম চিকুট হিং, আৰু এতিয়া মই ইয়াতে দি দিম এয়া কাটি থৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজটো ইয়াতে দি দিম। লগতে এয়া কেঁচা জলকীয়া ফালি লৈছোঁ, দুটা কেঁচা জলকীয়া, এয়াও ইয়াতে মই দি দিম। আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। মানে এইখিনি অকণমান ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে দি দিম এয়া আদা নহৰু পেষ্ট, এইখিনি ইয়াতে দি দিম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে বিলাহীও দিব পাৰে, মই কিন্তু বিলাহী নিদিওঁ। একেবাৰে ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। এতিয়া এইখিনি চব ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান হালধি, আধা জলকীয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, আৰু লগতে দি দিম কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ। অকণমান লৰাই ল'ম। ইয়াতে দি দিম পানী, আৰু এতিয়া ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু এইখিনিতে মই ধুনীয়াকৈ একদম ভালদৰে সিজিবলৈ দিম, মানে মছলাখিনি ভালদৰে সিজিবলৈ দিম। আৰু হাই ফ্লেমত এইটো দিছোঁ। আৰু এতিয়া আমি এইখিনি ৰেডি কৰি লওঁ আলু এইখিনি। আৰু ইয়াতে মই ইয়াত দিছোঁ এয়া হালধি দিবলৈ ধৰি থাকি গ'ল, এতিয়া অকণমান হালধি দি দিছোঁ। আৰু লগতে দি দিম সোৱাদ অনুসাৰে নিমখ, আৰু লগতে দি দিম বাইণ্ডিঙৰ কাৰণে
এই 2 চামুচ সৰু চামুচখনে 2 চামুচ মই বেচন দি দিম আৰু এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। এইখিনি চব এয়া মই এইটো এনেকৈ বনাই লৈছোঁ, সৰু সৰুকৈ মই টিকি আকাৰতে বনাই লৈছোঁ। এইটো এয়া চব এই ধুনীয়াকৈ এইটো বাইণ্ডিং হৈছে, মানে ভাগি যোৱা নাই, তাৰমানে এইখিনি বেচন ধুনীয়া জোখতে হৈছে। অকণমান আৰু দিলোঁ মই বেচন। আটাইকেইটা মই এনেকৈ বনাই লওঁ। এতিয়া মই এই টিকিকেইটা পূৰা ৰেডি হৈ গৈছে এয়া চব। আৰু এতিয়া মই এইকেইটা ফ্ৰাই কৰিবৰ কাৰণে এয়া ইণ্ডাকশ্যনতে মই পেন এখন বহাই দিছোঁ আৰু এতিয়া মই অকণমান তেল দি দিছোঁ আৰু এইকেইটা মই ইয়াতে ফ্ৰাই কৰি ল'ম। এতিয়া মই এইকেইটা ৰেডি হৈ গৈছে টিকিকেইটা। এয়া চব ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ এইকেইটা। আৰু এইফালে চব এইখিনি আমাৰ একদম ধুনীয়াকৈ গ্ৰেভিখিনি সিজি গৈছে এইখিনি। আৰু ইয়াতে মই এতিয়া এয়া এই টিকিকেইটা দি দিম। অকণমান সময় সিজিবলৈ দিম, মানে এই গ্ৰেভিটো একেবাৰে মই অকণমান ডাঠ কৰি পেলাম, মানে অকণমান শুকুৱাই পেলাম, বহুত বেছি জুলীয়াকৈ নাৰাখোঁ। অকণমান সময় প্ৰায় 2 বা 3 মিনিটমান সিজিবলৈ দিম। এয়া চাওক, ৱাও খুব ধুনীয়া হৈছে এইখন দেখিবলৈ, দেখিছেনে? একদম এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই মানে গেছটো অফ কৰি দিম আৰু আপোনালোকক চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ আলু টিকিৰ গ্ৰেভি ৰেডি হৈ গৈছে। এই ৰেচিপিটো আপোনাৰ আলু কোফ্তা কাৰিও ক'ব পাৰে আপোনালোকে, কিন্তু একেবাৰে সাধাৰণভাৱে বনাইছোঁ যিহেতু। আৰু ৰেচিপিটো খাবলৈ খুব বেছি সুস্বাদু হয় আৰু খুব কম উপকৰণে অকল ঘৰত থকা এটা আলুৱে আপোনালোকে ৰেচিপিটো বনাব পাৰে। একেবাৰে সাধাৰণ যেন লগা সুস্বাদু ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। আৰু আলহী আহিলেও আপোনালোকে এইদৰে বনাই আলহী শুশ্ৰূষা কৰিব পাৰে। তেতিয়াহ'লে নিশ্চয় এদিন এই সাধাৰণ ৰেচিপিটো বনাই ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে এইদৰে আলু টিক্কিৰ এই গ্ৰেভিকণ খাই কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।